মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰিছে অখিল গগৈক আৰু প্ৰশ্ন উত্থাপন কৰিছে যে অখিল গগৈ চিত্ৰগুপ্ত নেকি যে কোনে কিমান পাপ কৰিছে সকলো বস্তুৰ হিচাপ তেখেতৰ হাতত আছে নিৰ্বাচনলৈ যিমানে দিন চমু চাপি আহিছে শিৱসাগৰৰ যি নিৰ্বাচনৰ পৰিৱেশ গৰম হৈ পৰিছে শিৱসাগৰ ৰাজনীতি এতিয়া এক প্ৰকাৰ গৰম হৈ পৰিছে আৰু কুশল দৌৰী আৰু অখিল গগৈৰ মাজত তীব্ৰ বাক্যবান হৈছে অখিল গগৈয়ে কুশল দৌৰীক হত্যাকাৰী আখ্যা দিছে কৈছে যে 90 দশকত যি অসমৰ যি কলা সময় আছিল সেই সময়খিনি সেই অন্ধকাৰময় সময়খিনিত এজন একছত্ৰিক সম্ৰাট ৰূপে আছিল এজন কুশল দৌৰী যিজনে উজনি অসমত সন্তাসৰ সৃষ্টি কৰিছিল বহু যুৱকক হত্যা কৰিছিল আৰু তেনেকুৱা এজন হত্যাকাৰীক শিৱসাগৰবাসী ৰাইজে কি কাৰণত ভোট দিব বুলি অখিল গগৈয়ে প্ৰথমতে কুশল দৌৰীক বাক্যবান কৰিছিল তাৰ পাছতে কুশল দৌৰীয়ে উত্তৰ দিছিল যে মুখ কোৱাৰ আগতে অখিল গগৈয়ে নিজৰ গাত এটা চিকুট মাৰি চাওক যে অখিল গগৈৰ বিৰুদ্ধে কিমান গোচৰ আছে আৰু লগতে প্ৰণৱ বড়োৰ হত্যাকাৰী অখিল গগৈ গুৱাহাটীৰ মাজমজিয়াত কেৰাচিন ঢালি হত্যা কৰা হৈছিল আৰু সেই পৰিকল্পনা আছিল অখিল গগৈ প্ৰণৱ বড়োৰ হত্যাকাণ্ডৰ এনেকুৱাবোৰ কিছুমান তীব্ৰ বাক্যবান আক্ৰমণ প্ৰত্যাক্ৰমণ হৈ আছে তাৰ মাজতে মুখ্যমন্ত্ৰীয়ে এবাৰ এন্ট্ৰি মাৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে অখিল গগৈক তীব্ৰ সমালোচনা কৰিছে তেওঁ কৈছে যে অখিল গগৈ কেনেকৈ জানে কোট কিমান মানুহে কোনে হত্যা কৰিছে তেওঁ চিত্ৰগুপ্ত নেকি তেওঁ আসত কি প্ৰুফ আছে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু লগতে কৈছে যে অখিল গগৈয়ে অসমৰ ল'ৰা ছোৱালীক অকল টায়াৰ জ্বলাবলৈ শিকালে ৰাজপথত প্ৰতিবাদ কৰিবলৈ শিকালে আৰু তেওঁৰ কাৰণে ৰেল লাইন উৰুৱাবলৈ শিকালে আৰু অসমখন তেওঁ জ্বলাই ৰাখিবলৈ চেষ্টা কৰে আগতে জ্বলাই ৰাখিছিল এতিয়া আমাৰ সময় পৰা নাই কিন্তু আকৌ জ্বলাবলৈ চেষ্টা কৰিছে এবাৰ মুখ্যমন্ত্ৰীয়ে তীব্ৰ কটাক্ষ কৰিছে অখিল গগৈক তেওঁ প্ৰশ্ন কৰিছে যে অখিল গগৈয়ে কি কৰিলে ইমান দিন কাৰণ অখিল গগৈয়ে কুশল দৌৰী উঠাৰ পাছতে কাৰণ প্ৰদীপ হাজৰিকা যেতিয়া তাত বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা কেৱল অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক টিকট দিয়াৰ কথা কৈছিল তেতিয়া কিন্তু অখিল গগৈয়ে ইমান তেওঁ প্ৰতিবাদ কৰা নাছিল কিন্তু যেতিয়া কুশল দৌৰীৰ নাম আহিল যেতিয়াই বিজেপিয়ে কুশল দৌৰীক শিৱসাগৰ প্ৰাৰ্থিত্ব দিলে তাৰ পাছৰ পৰাই কিন্তু অখিল গগৈয়ে তেখেতক আক্ৰমণ কৰিছে আৰু সেই আক্ৰমণৰ পাছতেই কুশল দৌৰীয়ে কৈছে যে অখিল গগৈয়ে ভয় খাইছে ভয় খোৱাৰ কাৰণে তেওঁ তেনেকুৱা মন্তব্য কৰিছে আৰু হিতাহিত জ্ঞান হেৰুৱাই ব্যক্তিগত আক্ৰমণলৈকে গৈছে মুখ্যমন্ত্ৰীয়ে আজি যোনটো কথা কৈছে তেওঁ কৈছে যে অসমৰ প্ৰত্যেকটো সমষ্টিতেই একোজন ডাঙৰ ডাঙৰ নেতা আছে যিদৰে যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামীৰ লগত গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা হ'ব কিন্তু তেওঁলোকে ব্যক্তিগত আক্ৰমণ কৰা নাই অন্য নালাগে মুখ্যমন্ত্ৰীয়ে এইটো কথা কৈছে যে জালুকবাৰী সমষ্টিৰ মোৰ বিৰুদ্ধে খেলা কংগ্ৰেছৰ বিদিশা নেওগ তেখেতক মই ব্যক্তিগতভাৱে আক্ৰমণ কৰিবলৈ যোৱা নাই আমি এবাৰ দেখিছো যে প্ৰদ্যুৎ বৰদলৈ জয়ন্ত কুমাৰ দাসক লগ পাইছে ভালকৈ কথা পাতিছে এটা ভাল গণতান্ত্ৰিক এটা লক্ষণ বুলি ক'ব পাৰি কিন্তু তাৰ মাজত শিৱসাগৰ সমষ্টিত অখিল গগৈয়ে কুশল দৌৰীক যি বাৰম্বাৰ আক্ৰমণ কৰি লৈছে তাৰ পাছতে কিন্তু অখিল গগৈক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে আপুনি এতিয়া যে কুশল দৌৰীক হত্যাকাৰী বুলি কৈছে বিগত 5 বছৰত আপুনি শিৱসাগৰত এনেকুৱা কি কাম কৰিলে যি কামৰ জৰিয়তে শিৱসাগৰবাসী ৰাইজে আপোনাক ভোট দিব বা ভোট দিব বুলি আপুনি ভাবে প্ৰথমতে মুখ্যমন্ত্ৰীৰ মন্তব্য আহিছে মই মুখ্যমন্ত্ৰীৰ মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছো কাৰণে কোনে আগদিনা ৰাতিৰ পৰা বুদ্ধি দিছিলে অখিল গগৈ লাজ নালাগে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে এজন বড়ো ল'ৰা কেৰাচিন ঢলুৱাই যে মৰুৱালে নিজৰ গাত কিয় কেৰাচিন নাঢালিলে এতিয়া কোনোবাই যদি তেওঁক গৈ কয় ক'ব ই 2টা মাৰিছে ই 10টা মাৰিছে আৰে তুমি কিমান কৰিছা তোমাৰ পাপৰ হিচাপ তুমি দিয়া কিমান ল'ৰা ছোৱালীক আৰু কি কি কুকৃতি আছে মই পিছত ক'ম অসমখনত জ্বলাই ৰাখিলে অসমৰ ল'ৰা ছোৱালীক টায়াৰ জ্বলাব শিকিলে অসমৰ ল'ৰা ছোৱালীক ৰেল লাইন উৰুৱাব শিকিলে এই মানুহক মানুহে ভোট দিব আৰু এটা মোক কয় আৰে বাবা তেওঁক যদি আজি মহাত্মা গান্ধীয়েও কয় অখিল গগৈ বেয়া তেওঁ লগে লগে ক'ব মহাত্মা গান্ধীয়েও 2টা মাৰ্ডাৰ কৰিছিলে বুলি তেওঁ কোনে কাক মাৰ্ডাৰ কৰিছিল তেওঁ চিত্ৰগুপ্ত তেওঁ হিচাপটো ৰাখি থাকে তেওঁ লাজ নালাগে কুশল দৌৰীৰ লগত ইলেকশ্যন খেলিছে ক'ব লাগে যে মই ইমান ৰাস্তা বনালোঁ মই ইমান দলং বনালোঁ মানুহক কয় ৰংঘৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে নৰেন্দ্ৰ মোদীয়ে কৰিছে তাত অখিল গগৈৰ এটা বিন্দু কণ্ট্ৰিবিউশ্যন নাই অখিল গগৈ লাজ নালাগে কোনোবা কেণ্ডিডেটক গালি পাৰিছে আজি হিতেন গোস্বামী ইলেকশ্যন উঠিছে গৌৰৱ গগৈৰ বিৰুদ্ধে এটা শব্দ কৈছে গৌৰৱ গগৈ ইলেকশ্যন উঠিছে হিতেন গোস্বামী এটা বেয়া কথা কৈছে আজি মোৰ এগেইনষ্টত কংগ্ৰেছ উঠিছে মই বেয়া কথা কৈছোঁ
আজি অখিল গগৈয়ে তেওঁৰ এগেইনষ্টত যোনে উঠে কয় 20টা মাৰ্ডাৰ 26টা মাৰ্ডাৰ তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকলি তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী কুশল দুৱাৰী আগত MLA হোৱা নাই ডিমত ডুমাৰ MLA হোৱা নাই ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে এতিয়া মুখ পাতে আকৌ মাৰ্ডাৰাৰ আপোনাকো ক'ব আপুনি যদি কয় অখিল গগৈ আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি কি অসমৰ মাৰ্ডাৰাৰৰ এনচাই ক'ব দিয়া নেকি আৰে এইবিলাক কথা মোক কৈ লাভ নাই আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ আমাৰ ইমান দম আছে ইলেকশ্যন জিকাৰ কাৰণে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনিলে মুখ্যমন্ত্ৰীয়ে কৈছে যে অখিল গগৈ চিত্ৰগুপ্ত নেকি জমে তেখেতক এই দায়িত্ব দি ৰাখিছে নেকি যে অসমত কোনে কিমান হত্যা কৰিলে তেওঁ লিখি ৰাখিব শিৱসাগৰ ৰাজনীতি গৰম হৈ পৰিছে কাৰণ শিৱসাগৰত সকলোৰে চকু আছিল যে কাৰণ এইবাৰ আমগুৰি সমষ্টি নোহোৱা হোৱাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত জ্যেষ্ঠ অগপৰ নেতা প্ৰদীপ হাজৰিকাক শিৱসাগৰ তেখেতক টিকট দিয়া হৈছিল আৰু প্ৰথম অৱস্থাত তেখেতক মিত্ৰজোঁটৰ পাৰ্টি হিচাপে বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ পাৰ্টি হিচাপে প্ৰক্ষেপ কৰা হৈছিল কিন্তু কুশল দুৱাৰীয়ে তীব্ৰ তেওঁ তাৰ বিৰোধিতা কৰে আৰু পিছদিনাখনে আহি তেখেতে দিছপুৰত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পাছতে সম্পূৰ্ণ শিৱসাগৰ সমষ্টিটোৰ পটভূমি সলনি হৈ পৰিল তালৈ পুনৰ কুশল দুৱাৰীক তাত টিকট দিয়া হ'ল আৰু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰদীপ হাজৰিকা আছে কিন্তু তাৰ মাজত অখিল গগৈ যিজনক বিগত নিৰ্বাচনত শিৱসাগৰবাসী ৰাইজে জেলত থকাৰ সময়তে তেখেতক নিৰ্বাচন প্ৰচাৰ নচলোৱাকৈ তেখেতক শিৱসাগৰবাসী ৰাইজে বিধানসভালৈ পঠাইছিল আৰু পৰৱৰ্তী সময়ত তেখেতে শিৱসাগৰ সমষ্টিটোৰ হৈ কিমান কাম কৰিছে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ কাৰণে কিমান কাম কৰিছে সেই কথা এতিয়া সমগ্ৰ অসমবাসীয়ে দেখিছে শিৱসাগৰবাসী ৰাইজে কৰবাত নহয় কৰবাত কিন্তু অখিল গগৈৰ প্ৰতি অসন্তুষ্ট বিশেষকৈ খলগৰি যি অঞ্চল আছে সেই অঞ্চলত স্বাস্থ্য খণ্ডৰ উন্নয়ন নহল বাট পথৰ উন্নয়ন নহল বিভিন্ন প্ৰান্তত শিৱসাগৰত কোনো ধৰণৰ উন্নয়ন আমি দেখিবলৈ নাপালো শিৱসাগৰ একেধৰণে থাকিল মুখ্যমন্ত্ৰীয়ে লগতে ক'লে যে ৰংঘৰক যি নতুন ৰূপ দিয়া হ'ল তাত এক বিন্দু এক তিল মানুহ কোনো ধৰণৰ অখিল গগৈ তাত অখিল গগৈ কোনো ধৰণৰ ভূমিকা নাই সেয়া মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফালৰ পৰা হৈছে আৰু লগতে শিৱসাগৰখন বিগত 5 বছৰ যথেষ্টখিনি পিছ পৰি আছে কাৰণ একমাত্ৰ অখিল গগৈ কাৰণ তেওঁ শিৱসাগৰ সমষ্টি নিজৰ সমষ্টিটোৰ বাহিৰে অন্য সমষ্টিসমূহত তেওঁ মন্তব্য কৰি থাকে সংখ্যালঘু ভোটাৰসকলৰ ত্ৰাণকৰ্তা ৰূপে তেখেতে নিজকে এতিয়া প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছে বা ত্ৰাণকৰ্তা ৰূপ ল'বলৈ চেষ্টা কৰিছে বদৰুদ্দিন আজমল যিহেতু কৰবাত নহয় কৰবাত পিছ পৰিছে সেই ঠাইটো কেনেকৈ দখল কৰিব পাৰি সংখ্যালঘু ৰাইজৰ পৰা কংগ্ৰেছ দলটো কৰবাত আঁতৰি আহিছে সেই ঠাই কেনেকৈ তেওঁ ল'ব পাৰি তাত যেন কৰবাত নহয় কৰবাত অখিল গগৈ অধিক গুৰুত্ব দিছে আৰু সেইকাৰণে শিৱসাগৰবাসী ৰাইজে এবাৰ কাক বিধানসভালৈ প্ৰক্ষেপ কৰে কাক তেওঁলোকৰ সমষ্টিৰ দায়িত্ব প্ৰদান কৰে সেয়া লক্ষণীয় হ'ব কিন্তু প্ৰদীপ হাজৰিকা আছে জ্যেষ্ঠ অগপ নেতা লগত আছে অখিল গগৈ আৰু লগত আছে কুশল দুৱাৰী কিন্তু এই সময়ছোৱাত কুশল দুৱাৰীক বাৰম্বাৰ টাৰ্গেট কৰিছে হত্যাকাৰী বুলি ইয়াৰ আগতে পীযুষ হাজৰিকাই মন্তব্য কৰিছিল যে এতিয়া যে অখিল গগৈয়ে কুশল দুৱাৰীৰ বিৰুদ্ধে মাত মাতিছে ইয়াৰ আগতেও কিন্তু কুশল দুৱাৰীয়ে থাওৰা সমষ্টিৰ পৰা দুবাৰ বিধায়ক হৈ আহিছে আৰু সেই সমষ্টিৰ ৰাইজে তেখেতক ভোট দিছে ভোট দিয়াৰ পাছত তেওঁক জয়ী কৰি পঠুৱাইছে তেতিয়া কিয় প্ৰতিবাদ কৰা হোৱা নাছিল হত্যাকাৰী প্ৰসংগটো এইবাৰহে কিয় আহিছে কাৰণ যি অভিযোগ উত্থাপন হৈছে যে 90ৰ দশকতে কুশল দুৱাৰীয়ে বহু যুৱকক হত্যা কৰাৰ অভিযোগ আছে আৰু সেই অভিযোগ কিয় 2026 চনৰ নিৰ্বাচনৰ আগে আগে অখিল গগৈ বাৰম্বাৰ আনিছে সেয়া প্ৰশ্ন উত্থাপন কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে ব্যক্তিগত আক্ৰমণ কিয় তেওঁ উন্নয়নৰ যি তেওঁৰ দিশ আছে উন্নয়নৰ দিশেৰে কি কাৰণে তেওঁ উভতি ধৰিব পৰা নাই কুশল দুৱাৰীক তেওঁ কিয় দেখুৱাব পৰা নাই যে শিৱসাগৰ সমষ্টিত মই ইমানখিনি উন্নয়ন কৰিছো তেনেকুৱা কোনো ধৰণৰ উন্নয়ন অখিল গগৈয়ে কৰাই নাই যাৰ কাৰণে তেওঁ বাৰম্বাৰ কুশল দুৱাৰীক ব্যক্তিগতভাৱে আক্ৰমণ কৰিছে তেওঁ কৈছে তেওঁ হত্যাকাৰী অন্য নালাগে যদি মহাত্মা গান্ধীও অখিল গগৈক কয় যে অখিল গগৈয়ে বেয়া কৰিছে তেতিয়া কিন্তু মহাত্মা গান্ধীকো তেওঁ 2টা মাৰ্ডাৰ কৰিছে বুলি কৈ দিব বুলি মুখ্যমন্ত্ৰীয়ে অখিল গগৈক কটাক্ষ কৰিছে আৰু প্ৰশ্ন কৰিছে যে অখিল গগৈ চিত্ৰগুপ্ত নেকি যে কোনে কিমান পাপ কৰিছে কোনে কিমান মাৰ্ডাৰ কৰিছে অসমত বিশেষকৈ সেইখিনি হিচাপ
তেওঁক জমে ৰাখিবলৈ দিছে চিত্ৰগুপ্তৰূপে অখিল গগৈ কটাক্ষ কৰিছে কাৰণ শিৱসাগৰ সমষ্টিটো উজনি অসমৰ এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি ইয়াৰ আগতেও বিজেপিৰ ফালৰ পৰা সেই সমষ্টিটো দখলৰ কাৰণে চেষ্টা কৰি থকা হৈছিল কৰবাত নহয় কৰবাত কিন্তু তেওঁলোক সফল হ'ব পৰা নাই আৰু সেই কাৰণে এবাৰ শিৱসাগৰ সমষ্টিটো উদ্ধাৰৰ কাৰণে বিজেপিয়ে যিমান পাৰে সিমান চেষ্টা কৰিব কিন্তু তাৰ মাজতে আমি দেখিছো যে শিৱসাগৰৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে গৰম হৈ পৰিছে ইজনে আনজনক টাৰ্গেট কৰিছে তাৰ মাজতে কুশল দুৱাৰীক যি হত্যাকাৰী বুলি আখ্যা দিয়া অখিল গগৈক মুখ্যমন্ত্ৰীয়ে ক'লে যে অখিল গগৈ চিত্ৰগুপ্ত নেকি যে তেওঁৰ হাতত হিচাপ আছে যে অসমত কোনে কিমানটা মাৰ্ডাৰ কৰিছে ধন্যবাদ তই কি ঘটিটো কৰি আছিলি এছেম্বলিত কিয় নুঠোৱালি এইটো প্ৰশ্ন কিয় এছেম্বলিত নুঠোৱালি যে অমুক মাৰ্ডাৰ কৰিছিলে শাস্তি কিয় নহ'ল বুলি আজিলৈকে এছেম্বলিত 5 বছৰত কিয় নকলি তাৰমানে শিৱসাগৰত যদি ইলেকশ্যন নুঠে তেতিয়া কুশল দুৱাৰীৰ লগত মোৰ দুশ্মনী নাই কিন্তু শিৱসাগৰত ইলেকশ্যন উঠিলে কুশল দুৱাৰী হত্যাকাৰী কুশল দুৱাৰী আগত MLA হোৱা নাই ডিমত দুমাৰ MLA হোৱা নাই ডিমৰ মানুহে তেওঁক কিয় ভোট দিলে আজি মোৰ লাজ লাগিছে অখিল গগৈৰ কাৰণে এতিয়া মোক পাতে আকৌ মাৰ্ডাৰাৰ আপোনাকো ক'ব আপুনি যদি কয় অখিল গগৈ আপোনাকো ক'ব আপুনিও 2টা মাৰ্ডাৰ কৰিছে তেওঁ কি মাৰ্ডাৰৰ হিচাপ ৰখা চিত্ৰগুপ্ত নেকি তেওঁক জমে সেইটো কাৰণে এপইণ্টমেণ্ট কৰি থৈ দিছে নেকি কি অসমৰ মাৰ্ডাৰাৰৰ এনচাই ক'ব দিয়া নেকি আৰে এইবিলাক কথা মোক কৈ লাভ নাই আমি ইলেকশ্যনত জিকিবৰ কাৰণে বেলেগৰ গাত বোকা নছটিয়াওঁ আমাৰ ইমান দম আছে